গাইজ মই আকৌ চিকেন পোৰাকৈ এটা মানুহ আকৌ হায়াৰ কৰি আনিছিলোঁ। তেওঁ বিশিষ্ট ব্যক্তি আমাৰ ঘৰত বহুত দিনৰ মূৰত আহিছে। তেওঁ আজিকালি গুৱাহাটীৰ বাসিন্দা। এবাৰ হাই দি দিয়া। তেওঁ আজিকালি গুৱাহাটীৰ বাসিন্দা, দেখাই নাপায় আৰু আহিলে বাৰু মোক লগ নকৰাকৈ নাযায় বাৰু তাই। এয়া আমাৰ চুঙাত মাংসটো দিয়ে মেৰিনেট কৰি সোমাই দিয়ে। সেইখিনি দেখুৱাই নহ'ল কাৰণ মই অলপ ফোনত ব্যস্ত আছিলোঁ, সেইকাৰণে। হেপী বিহু কৈ দিয়া বছ। তুমি নাছিলাই, তুমি ইফাল সিফাল ঘূৰি ফুৰি আছা মাংসৰ জুতি লৈ। দে কোৱা হেপী বিহু। আৰু মই বনোৱা মাংসখিনি খাই এই আমাৰ ৰান্ধনীৰ প্ৰিপাৰেশ্যন কৰি আছে। মানে মই এনেহে লাৰি দিছিলোঁ দেই গাইজ। আমাৰ মেইন ৰান্ধনী খাই এটা দিয়া। তেওঁ চাব সময় নাই, ইগন'ৰ কৰিবা আমাৰ বেকগ্ৰাউণ্ডত থকা হাই হেল্ল' নমস্কাৰ। একমানৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নেকি। এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে উৰুকাৰ বিশেষ ভিডিঅ'টো। উৰুকাৰ দিনা গধূলিৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। চাই দেখিব ভিডিঅ'টো। সেয়া আমাৰ মাছ কাটি আছে আমাৰ ডেকাই। পিছগিটা দেখি যাওঁ ৰ। মাছ যিমান ডাঙৰ নহওক আমাৰ পিছ ইমানেই ডাঙৰ হ'ব। এতিয়া খাই এটা দি আমাৰ ৰঞ্জুমা এবাৰ হাই দিয়া, উৰুকাৰ শুভেচ্ছা দিয়া। আমাৰ এইটো সবিতা বৌ। মিছা কথা কৈ মাছটো হেৰি কৰিব খুজিছিল আমাক। মই আকৌ সঁচা কথা কৈ আছো। মিছা কথা ক'ব আহিছে অঁ ডেকা ফাঁকিদাৰ। সেইফালে মই বক্স চক্স একদম বৰ্ড চৰ্ড ৰেডি কৰি লৈ তাতে বনাম আমি ভাত। এইখিনিত বনাম ভাত আমি ফুলৰ পাৰতে। বক্স চক্স প্ৰথমতে ৰেডি কৰিলোঁ। আমাৰ মৌ বিস্কুট খাই আছে। মই আমাৰ দপদপীয়া জুই উঠি গ'ল। জুই কুৰাবাৰীটো আমাৰ দেউতাই উঠাই দিলে। মই প্ৰাথমিক যোগাৰখিনি আনি লৈছোঁ বৰ্তমান। প্ৰাথমিকখিনি আৰু যিখিনি মেৰিনেট কৰিব লাগিব আকৌ মাংসখিনি। দপদপীয়া জুই মাছটো আকৌ আমাৰ মাই হেপী বিহু এবাৰ কৈ দিয়া মাজনী। হেপী বিহু হাই সকলোৰে ভালে কুশলে যাক বিহু। এইফালে মাছটো ভাজি আছে অলপ অলপ ভাজিছোঁ দে মোৰ মুখত চিটকিব। এবাৰ তোমাক আক্ৰমণ দিছে নহয়, সেইকাৰণে মই কম ভাজি আছোঁ। সেইফালে মোৰ চিকেনটো মেৰিনেট কৰা হৈ গ'ল। মেৰিনেট কৰি থৈ দিলোঁ। এই চুঙা ৰেডি, কাৰণ চিকেনটো চুঙাত বনাম আৰু ষ্টিকো বনাম বাৰু। এইফালে আকৌ পাত ৰেডিয়ে হৈ আছে। এইগিলাখান অলপ খেলি মেলি হৈ আছে বাৰু, ইগন'ৰ কৰিব খেলি মেলি। আমাৰ বক্স বাজিয়ে আছে, মাৰ মোবাইলত বাজি আছে বাৰু। মিক্সি আজি বাহিৰতে থৈ দিছোঁ আৰু এই তাতে যাৱাই নাই আৰু যামহে আৰু এই ৰেডি হ'ল আৰু বিহু বুলি। এনেই মই বেলনাৰ দোকানে দি এই বটটো এইবাৰ আকৌ বিহু বুলি আকৌ আনি দিছোঁ। মানে ছাগলীৰ কাৰণে এই বটটোৱে ধৰিছোঁ আৰু বিহু বুলি দাদা আজি লৈ আহিছে। আহোঁতে ডিউটিৰ পৰা আহোঁতে এইটো মোৰ কাৰণে লৈ আহিছে, কাৰণ মই বেলনাৰ দোকানে দি গিলাচত বটা সি মাজে মাজে ভিডিঅ'গিলাখনত দেখি থাকে। সি ইমান গুৰুত্ব দিয়া নাছিল, এতিয়া লৈ আহিছে আৰু এতিয়া মোৰ ভাল হ'ব আৰু বটটোৱে। কিন্তু এনালৈকে ইমান ওজন নাই। সিফালে মই এইগিলাখান পেলোৱা কাম শেষ কৰিলোঁ আধা। এইফালে মানে বাকলগিলাখান পেলোৱাই নাই আৰু তাৰে মাজতে মই বটটোও ধৰিছোঁ। গাইজ এই চিকেনটো বহাই দিলোঁ, যিটো ড্ৰাই ফ্ৰাই কৰি খাম আৰু সেইটো চিকেন বহাই দিলোঁ। আৰু বাকীখিনি মেৰিনেট কৰি থৈ দিছোঁ চুঙাৰ কাৰণে আৰু হেৰিৰ কাৰণে। অপাত ডাঙৰকৈ ক'ব লগা হৈছে। ইমান জোৰে হেৰিটো দি থৈ দিছে দাদাই। মায়ে মোক লাৰবে দি থৈ, এনেই মায়ে বনাই আছে বাৰু। মায়ে মোক লাৰবে দি থৈ গৈছে। ভাঙিহে যায় মোৰ যি লাৰা মোচান। জুইটো বেছি আছে নে তলত লাগি যায় বুলি মই আকৌ উগ্ৰগতিত লাৰি আছোঁ আৰু। এই আমাৰ ৰান্ধনীৰ প্ৰিপাৰেশ্যন কৰি আছে। মানে মই এনেহে লাৰি দিছিলোঁ দেই গাইজ। আমাৰ মেইন ৰান্ধনী খাই এটা দিয়া। তেওঁ চাব সময় নাই, ইগন'ৰ কৰিবা আমাৰ বেকগ্ৰাউণ্ডত থকা টিঙৰ দৰ্জাগিলাখান গাইজ। আমাৰ ড্ৰাই ফ্ৰাই ৰেডি। ড্ৰাই ফ্ৰাই আমাৰ আকৌ গোসানীটোৰো হেৰি লাগছি, বিহু লাগছি। তাই আকৌ হাত দি খাই আছে। খাৱা মা খাৱা দিপৰীয়াৰ পৰা একো খাৱা নাই। মুখ লগাৰ পানী ছিটাই দিয়াৰ পিছতহে চলিটো এতিয়া খাব ধৰিছে। একোৱে খাৱা নাই, ভাত লৰা নাই, বিকুট খাৱা নাই। বিকুট যেনে আৰু সেনে হৈ আছে হয়নে মা? হয়নে? মাতে দিয়া নাই আজি, এতিয়াহে খাব ধৰিছে। মা খাব ধৰিছে। ইফালে আমাৰ কেৰাহীত কিমান পানী দিছে গাইজ চাওক। মানে ছাগলী এইখন উতলিব লাগিবতো। ছাগলী মাংস বহুত উতলিব লাগে। আমাৰ বাৰু মেইন কুক এৱে বাৰু, আপোনালোকে গমেই পাইছে আৰু মই এনেই
হেৰি হে এচিষ্টেণ্ট হে তেওঁৰ পানী দিয়ে যাব লাগে নিমন্ত্ৰণ দিব যাব লাগে যদি নিমন্ত্ৰণ দিব উগৰ আহি গৈছে তোমাৰ চিকেন খাই পেলাই ড্ৰাই ফ্ৰাই খাই পেলাই মাই তাৰমানে বেয়া হৈছে নাই নাই ধুনীয়া হৈছে তোমাক 4জনীয়ে কমেণ্ট দি থৈ গ'ল ইমান ধুনীয়া হৈছে কোনে আহিছে কোনে খাই পেলাই কৈছে ৱা ৱা কি ধুনীয়া হৈছে এই উতলটো অহাই নাই আৰু এই জাষ্ট কৰি সোমাইহে দিলে আৰু অকণমান ভাজিব লাগে ছাগলী মাংস বেছি ভাজিব নালাগে কিন্তু অকণমান ভাজি পেলাই ডাইৰেক্ট পানীটো দি দিলে অকণমান মানে লাৰি চাৰি আৰু আদা ৰহুনখিনি দি পেলাই ধনিয়া গুড়া অকণমান ছিটিয়াই দিলে শুনছিনে অঁ শুনছি শুনছি এইফালে আকৌ আমাৰ দহকৈ আংঠ জ্বলি আছে মই গোটেই গাড়ীত ঘামাই গৈছোঁ দেখিছিনে তথাপিতো টুপি মাৰিতে এৰা নাই আমি এবাৰ ধুনুহঁতৰ তাতে টেষ্ট কৰিব আহিছোঁ ইফালে ধুনুহঁতৰ মাংস উতলাই নাই এইটো ধনুৰ বাপেক ইফালে ধনুহঁতৰ আঞ্জা উতলাই নাই মই কিন্তু পোলাও আৰু অকণমান চিকেন ড্ৰাই ফ্ৰাইটো মই অকণমান টেষ্ট কৰিব আহিছোঁ ধনুৰ বিপুল দাবিত হয়নে অলপ পোহৰটো বাৰু অকণমান কেম্বা তথাপিতো বাৰু মই ভিডিঅ' কৰিছোঁ আৰু নহ'লে চলিটো আকৌ দুখ পাব নহয় হা নে কিবা এটা কোৱা ৰঙালী বিহুৰ শুভেচ্ছা দিয়া তাকো ভোগালী বিহু চৰি দে গাইছ চৰি দে গাইছ নে ভোগালী বিহুৰ শুভেচ্ছা দিয়া নে দা এই গাইছ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ কোৱা Hey guys, আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ চবৰে ভালে ভালে যাক কওক ভালে ভালে যাক লাজ লাগিল আকৌ পোলাওটো টেষ্ট কৰি দিওঁ ধন্যবাদ ধুনু তুমি এইখিনি দিয়াৰ বাবে ৱেলকাম আমিতো টেষ্ট কৰোঁ দিয়া ন একেলগে গাইজ মই আকৌ চিকেন পোৰাকৈ এটা মানুহ আকৌ হায়াৰ কৰি আনিছিলোঁ তেওঁ বিশিষ্ট ব্যক্তি আমাৰ ঘৰত বহুদিনৰ মূৰত আহিছে তেওঁ আজিকালি গুৱাহাটীৰ বাসিন্দা এবাৰ হাই দি দিয়া তেওঁ আজিকালি গুৱাহাটীৰ বাসিন্দা দেখাই নাপায় আৰু আহিলে বাৰু মোক লগ নকৰাকৈ নাযায় বাৰু তথাপিও তাইক নিৰ্দিষ্টকৈ মই মানে হেৰি কৰিছিলোঁ ইনভাইট কৰিছিলোঁ গেষ্ট হিচাপে ইনভাইট কৰিছিলোঁ তুমিয়ে বনাবা তুমিয়ে খুৱাবা এই টাইপৰ আৰু এয়া যোগাৰ কৰি আছে তাইয়ে মই মানে ডিৰেকশ্যন দিয়ে চবফালে এই লেভেল মাষ্টৰ এটা যি থাকে আঞ্জা প্ৰায় হৈছে হোৱা নাই বাৰু হোৱাৰ উতলটো আহিছে আৰু মোটামুটি 15-20 মিনিটৰ পিছত নমাব পাৰিম তাৰে পিছত আমি এই চিকেনখিনি পোৰা চিকেনখিনি বনাব লাগিব এইখিনি আকৌ মেৰিনেট কৰি থৈ দিছোঁ আমাৰ চুঙাৰ কাৰণে বুবুলি আন চুঙা কাটি থৈ দিছে আমাৰ দেউতাই পিঁয়াজ কাটি থৈ দিছোঁ গাইছ এই আমাৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ অলপ দপদপীয়া জুই দিয়া আমাৰ পুৰাৰ মুছান এওঁৰ আইডিয়া দেই পুচি হাতত পুচি আঙুলিত পুচি এওঁৰ আইডিয়া এইবিলাক অঁ দিবি পালেং শাক নালগে দি নালগে পেনে উঠি থাকবোৱে এই আমাৰ চুঙা হেৰি ৰেডি আকৌ চুঙাহে আহিছে আমাৰ কিবা ষ্টিক চিকেন ৰেডি ৰেডি আমাৰ এয়া অলপমান দেৱালে লিখিতত কৈছোঁ দেই মানে দেৱালে লিখিত আমাৰ ভাত দবাইছি কি সুন্দৰ দেখা আছে এওঁৰ মানে হেৰি দে মই বিপুল্লাবি দে মই ৰাখিছিলোঁ দেই এইখিনি তেওঁ মানে কৈ থৈ গৈছিল সেইকাৰণে মই বোলো শিকিও দিয়ে আমাৰ চলিটো ৰেডি এয়া খাবলৈ ৰেডি আমি চিকেনটো খাই চাইছা নেকি দাঁতেই নাই মুখ মেলি দিছি অলৰেডি গৈছোঁ আমাৰ নাইনে সুন্দৰ টেষ্ট কৰোঁ এয়া আমাৰ চুঙাত মাংসটো দিয়ে মেৰিনেট কৰি সোমাই দিয়ে সেইখিনি দেখুৱাই নহ'ল কাৰণ মই অলপ ফোনত ব্যস্ত আছিলোঁ সেইকাৰণে হেপী বিহু কৈ দিয়া বছ তুমি নাছিলাই তুমি ইফাল সিফাল ঘূৰি ফুৰি আছা মাংসৰ জুতি লৈ কোৱা হেপী বিহু আৰু মই বনোৱা মাংসখিনি খাই তুমি কেনে পালা সুন্দৰ মই বনোৱাই নাই বাৰু কৈ নাই বঞ্চি তেওঁৰ হেৰিটো বহি থৈ দিছোঁ কিচেন বা হ'ব যাবাৰতো খাবাই নাপালোঁ গাইজ যাবাৰ যদি ভিডিঅ' দেখি গমেই পাইছি কাপোৰ সোপা দিব নোৱাৰে পুৰা গেলি তাতে হেৰি সোপা আহিব চাই সোপা আহিলে চাই হৈ যাব যাবাৰ খাবাই নাপালোঁ কাৰণ পানী ঢালি দিছোঁ যাবাৰ প্ৰথম আছিলতো এইবাৰতো আৰু হেৰি কৰি দিছোঁ
হেৰি নহকা দিছোঁ এইবাৰ আমাৰ মাইনেই দিলে বাৰু তাৰ আগতে অভ্যাস আছে বোলা পৰা এই বাতিটো ভালকৈ পাতিলোঁ এই জেগাত পাতিলোঁ চুঙাৰ মাংস আমাৰ ইয়াত চুঙাৰ মাংস বোলে নল্লা আছেনে নাই আৰু আটাইতকৈ লাগে দেখোন ইনগ্ৰিডিয়েণ্ট বহুত আছিল দুইবাৰ চেক কৰি দিম আছে নেকি অলপমান আছে কিজানি এই অৱস্থা আছে আমাৰ নাই 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 নেকি সেইখিনিয়ে দি দিছে নাই টেষ্ট কৰি চোৱা কেনে লাগছে বঢ়িয়া তো গাই চব চৰু নুমিল একেবাৰে ডাইৰেক্ট পানীৰ চচ বহি গ'ল আৰু গাইছ এতিয়া ভিডিঅ'টো খাবৰ উৰুকা মানে সেই ভাত খাৱাই নাই আৰু এতিয়া ভাত খাই পেলাই শুয়ে যাম আৰু কাইলৈ বিহু সকলোকে অকণমান আগতীয়াকৈ হ'লেও মানে বিহুৰ দিনাখনেই যিহেতু যাব ভিডিঅ'টো মাঘ বিহুৰ মানে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা দিলোঁ মোৰ ভিডিঅ'ৰ ফালৰ পৰা তো গাইছ এতিয়া ভিডিঅ'টো যদি আপুনি ভিডিঅ'টো ভাল পালে যে লাইক কৰিব কম কৰি শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে থ্যাংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাল বাই লাভ ইউ টেক কেয়াৰ